পালি কি গতি কৰিলে হে গোবিন্দে কি মতি দিল। কিবা পুৰা পুৰা গুণাইছে, কি গুণাইছে এইখন? এই তই কি কৰিলি? গোটেই ঘৰটো জ্বলিলেহেঁতেন এতিয়া। মোবাইলত ধূপ জ্বলাই প্ৰাৰ্থনা কৰিছোঁ পিতাই। ৰাম 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 কৃষ্ণ। এই ক শ্ৰেণীৰ পৰা সৰস্বতীৰ ফটোতে ধূপ জ্বলাবলগীয়া হ'ল, এতিয়া আকৌ মোবাইলৰ ফটোত ধূপ জ্বলাবলগীয়া কিয় হ'ল? মোবাইল নাই কাৰণে মোবাইলৰ ফটোত ধূপ জ্বলাই প্ৰাৰ্থনা কৰিছোঁ। এই মোবাইল দেৱতা আমাকো এটা স্মাৰ্টফোন দিয়া। সেইটোহে কথা। মোবাইল নোহোৱাকৈ তোৰ মাৰক বিয়া পাতি আনি তোক জন্ম দিলোঁ, মাহী মাহটো গুচিয়ে গ'ল। সেইবোৰ কথা বাদ দে, পঢ়িলে মাছ হাত তই কৰিব লাগিব। মোৰ গেছ নাই নহয়, খৰিতে মেগী বনাইছোঁ, অকণমান খাই লগে বৌ। তই তেনেকৈ তল মাৰিলে নহ'ব নহয় পিতাই। যদি অনলাইন ক্লাছ কৰিবলৈ মোবাইল এটা কিনি দিব নোৱাৰ, টিউশ্যন কৰিবলৈ যদি মাষ্টৰক ফিজ দিব নোৱাৰ, কিতাপ কিনিবলৈ যদি পইচা দিব নোৱাৰ, পঢ়ি শুনি মই কেনেকৈ ডক্টৰ হ'ম, কেনেকৈ মন্ত্ৰী হ'ম, কেনেকৈ MLA হ'ম? তোৰ দৰে ঘৰতে এনেকৈয়ে পুচি ৰাখিব লাগিব পিতাই। হেৰৌ, চতুৰ্থ শ্ৰেণীতে তই এনেকুৱা কথা জনা হ'লি নে? স্মাৰ্টফোন এটা কিনিলে না পিতাই? সৰস্বতী ফটো ফোনতেই বনাই পেলাম, 3 টকা দি চপা কৰি আনিম। তই ইমান কথা জনা হ'লি নে? অ' পিতাই, এটা কথা পাহৰি নাযাবি দেই, ময়ো সেইটো পাহৰা নাই। হেৰৌ, কি কথানো মোকো কচোন। কোন তেনেহ'লে পিতাই? বাগদেৱী বীণাপাণি লোকে বোলে সৰস্বতী, আমি বোলো আই যিখিনি পাহৰিছোঁ দিবা সোঁৱৰাই। খৰিও খৰি বৰদুৱাৰ খৰি, খৰিয়া মেলিলে পাত, আই সৰস্বতী কণ্ঠতে থাক। কণ্ঠতে থাকি তুমি কৰিবা হিত, আমাক কৰি দিবা ডাঙৰ পণ্ডিত। বোপাই, মই তোক যেনে তেনে এটা মোবাইল আনি দিম, তই দুখ নকৰিবি। দুখ নকৰোঁ দেই পিতাই। নকৰিবি। বাপ চাই বেটা বুলি এনেই নকয় নহয়। ঠিক আছে।